নমস্কাৰ আজি বনাব ওলাইছো এটা হাফ কেজি ভেনিলা কেক আৰু এই কেকটো আহিল হঠাতে মই আছিল চিপাজাৰত তাৰ পৰা আহি মই এই কেকটো বনাইছো যেটো পিছবেলাকে লাগে সেই কাৰণে মই কমসম 12টা বজাত বনাইছো আৰু এনেকুৱা যেটো গৰমত আজিকালি মানে ক্ৰীম চিমবিলা বহুত টাইমত থৈ দিব নোৱাৰি কাৰণ মেল্ট হৈ যায় সোনকালে তো আপোনালোকে তো জানেই কেক বনোৱা বিলাকে কিমান গৰম আৰু গৰমত কি হয় ক্ৰীম বিলাক তো ফটাফট আহি কিনে বনাইছো আৰু প্ৰথমে যিখিনি স্পঞ্জৰ আমাৰ ক্ৰম কোট সেইখিনি মই কৰিব ওলাইছো বৰ্তমান তো তাৰ কাৰণে আমি হাফ কেজি কাৰণে 3টা লেয়াৰ কৰিছো আৰু হাফ কেজি কেকটো 5 ইঞ্চত বনাইছো লোকে জনাই থাকে মানে ক্ৰম কোট কৰাখিনিও জনাই থাকে আৰু যিখিনি স্পঞ্জ বনোৱা সেইখিনি কথাও কৈ থাকে তো আপোনালোকক মই স্পঞ্জ বনোৱা ভিডিওটো দেখাম বাৰু আপোনালোকক তথাপিতো কৈ থৈ দিও স্পঞ্জ আমাৰ হাফ কেজি কাৰণে মই লৈছিলো 1 কাপ প্ৰিমিক্স মানে 200 ml কাপটোৰে 1 কাপ প্ৰিমিক্স লৈছো তাৰপিছত তাতে অলপমান পানী লৈছো আৰু অইল লৈছো আৰু যেটো ফ্লেভাৰ দিয়া আপোনালোকে সেই ফ্লেভাৰটো ল'ব তো তেনেকৈ বনাইছো আৰু আপোনালোকে বেটাৰখিনি বহুত মেল্ট নকৰিব কাৰণ বেটাৰখিনি যদি বহুত জুলিয়া কৰি দিয় তেতিয়া হলে মানে নুফুলে ইমান সেই কাৰণে কৈছো আৰু আপোনালোকে বেটাৰখিনি অকমান যাতে গোটা হৈ থাকে তেনেকুৱা কৰিব যাতে স্পেচুলাখনেৰে দাঙিলে লাহে লাহে পৰিব আৰম্ভ কৰে আৰু তেনেকৈ তো তেনেকৈ আপোনালোকে স্পঞ্জটো বনাব আৰু আপোনালোকে বহুতে কমেন্ট কৰি থাকে বাৰু মানে স্পঞ্জটো বনোৱাৰ কথাটো আপোনালোকক অতি গ্ৰেডি আছো তো এই আমাৰ ধুনিয়াকৈ ক্ৰম কোট কৰা হৈ গৈছে আৰু ইফালে আমাৰ ফিনিশিংও হৈ গৈছে আমি ব্লু কালাৰটো লৈছিলো যেটো সাইডটোত ফিনিশিং হেতু আমি কম ব্লু কালাৰ লৈছিলো তাৰপিছত যেটো ওপৰত আৰু ৰ'জ কেটাৰ তলৰ বৰ্ডাৰটো তাৰ কাৰণে আমি অলপমান ডাঠ কৰি লৈছো কালাৰটো তাতে ক্ৰীমটো মানে দুটা কালাৰ হৈ যায় তেনেকৈ আৰু ৰ'জ বনাইছো i11 নজলটোৰে আৰু ৰ'জ কেটা চাই লকচোন কেনেকৈ বনাইছো আপোনালোকে বহুতে ৰ'জৰ ভিডিও দিব দিয়ে তো তেনেকৈ আপোনালোকৰ মাজে মাজে ৰ'জৰ ভিডিও দি দিছো আপোনালোকে চাই লব আৰু ইফালে আমি দুটা কেইটামান ৰ'জ বনাম বাৰু আৰু এটো 2 নম্বৰ ৰ'জটো হেলনিয়া হোৱাৰ কাৰণে মানে তলত অলপমান মানে ক্ৰীম ভৰাই দিছো যাতে সেই ৰ'জটো মানে ধুনিয়াকৈ আকৌ ৰৈ থাকে তো আপোনালোকে তেনেকুৱা কৰিব পাৰে আৰু এই ইয়াতে আমি ৰ'জ বনাইছিলো 3টা তাৰপিছত 3টা বনোৱাৰ 3টা নহয় 4টা বনাইছিলো কাৰণ তেওঁলোকে ৰ'জ দিবছে আৰু তেওঁলোকে মোক ডিজাইন এটা বাছি দিছিলে ময়ে বনাইছিলো সেই ডিজাইনটো কিন্তু যেটো এটো উখ হ'ল সেই কাৰণে মানে ইমান ৰ'জ দিব পৰা নাই আৰু মোক যেটো ডিজাইন দিছিলে সেইটো হাফ কেজি আছিল সেইটো মই বনাইছিলো 6 ইঞ্চত বনাইছিলো সেই কাৰণে মানে সেইটো অলপমান চাপৰ হৈছিল আৰু এটোত বনাইছো 5 ইঞ্চত তো তেনেকৈ বনাইছো আৰু আপোনালোকৰ ভাল লাগে না নালাগে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু নাম আছিল নামটো দেখা পাইছে না নামটো আছিল দেৱলিনা তো ইফালে হেপি বাৰ্থডে টপাৰ এডালো দি দিলো তো ইফালে অলপমান স্প্ৰে কালাৰ মাৰি দিলো গোল্ড কালাৰৰ তো আপোনালোকে ডিজাইনটো ভাল লাগিছে না কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু তলতো অলপমান ফয়েলিং পেপাৰ লগাই দিছো যেটো গোল্ড কালাৰ হয় গোল্ড কালাৰ ফয়েলিং পেপাৰটো লগাই দিছো আৰু এনেকুৱা ভাল লাগে এইবিলাক দিলা নহয়নে বাৰু কেক বিলাক মানে দেখাত খুব ভাল দেখি তোমাৰে মানে আৰু কাস্টমাৰ মানে এনেকুৱাকৈ ডিজাইন বিলাক দি থাকে বহুত মানে ডেকোৰেশনো নিদিয়ে তো সিম্পল ডিজাইন বিলাক দি থাকে সেইকাৰণে মই বাৰু তেনেকুৱাকৈ বনাবলৈ লও আৰু তো সেই আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব তো নেক্সট ভিডিও লগ পাই আজিৰ কাৰণে বাই বাই ৰাধে ৰাধে